আপোনালোকে ৰৈ ৰৈ বিনালে চালে নে নাই নাজানো, টিকেটে পোৱা নাই আমি চাবলৈ। আৰু বাকী কিমান দিনলৈ চলিব কোনো ক'ব নোৱাৰে, আৰু কিমান কালেকশ্যন হ'ব সেইটো আমি নাজানো। একদম হিষ্ট্ৰী হৈ গ'ল পূৰা, একদম ইতিহাস ৰচি দিলে জুবিন গাৰ্গে। জীৱিত কালত ৰচিছিলেই, কিন্তু মৃত্যুৰ পিছতো যে তেওঁ ইতিহাস ৰচিলে সেইটো একদম নিশ্চিত। আৰু বাকীখিনিতো দিন আছে, কিমান দিন চলিব হলৰ কোনো ঠিক নাই। আৰু আমিও চাবলৈ যাম, এইকেইদিন টিকেটে নাই, সেইকাৰণে মানে এতিয়া অলপমান ভিৰটো কমিলে মানে যাম, নহ'লে ভিৰতে আমাক গছকি ফেনেকি শেষে কৰি পেলাব। সেইকাৰণে আমি লাহে ধীৰে যাম, চোৱাটো নিশ্চয় চাম, টিকেট পালেই চাম। আজি কিছুমান মোৰ লগৰ সমনীয়া গৈছিলে, কিন্তু টিকেট নাপালে, এটা শ্ব'ৰ টিকেটো নাপালে, সেইকাৰণে আকৌ উভতি আহিলে। লাহেকৈ এদিন সময় উলিয়াই চাব লাগিব, যেতিয়া অলপমান ভিৰটো কমিব। আৰু মই জনাত 10 দিনমানলৈকে ভিৰটো নকমে, কিয়নো চোৱা মানুহখিনিও আকৌ চাব, মনত দুখ এটা আছে। সেইকাৰণে পটকৈতো টিকেট পোৱা সম্ভৱ নহয়, কিন্তু চাওঁ এতিয়া কেতিয়া টিকেট পাওঁ। তিনিচুকীয়াতে চাওঁ না ডিব্ৰুগড়তে চাম আৰু ক'ৰবাত। আপোনালোকেও আহিব, চাব, ছাপোৰ্ট কৰিব, ভাল লাগিব। জুবিন গাৰ্গৰ শেষ ছবি ৰৈ ৰৈ বিনালে আমিও চাবলৈ যাম। আৰু অসমৰ প্ৰতিটো ঘৰতে কৈছোঁ, প্ৰতিখন ঘৰলৈ কৈছোঁ, মানে প্ৰতিজন সদস্যকে কৈছোঁ, পাৰিলে গৈ চাব লাগে। আমিও চাবলৈ যাম তেওঁৰ শেষৰখন ছবি। এটা আৱেগ অনুভূতি তাত জড়িত হৈ আছে, সেইকাৰণে আমিও যাম, আপোনালোকেও যাব, আমাৰ ঘৰৰ সকলোৱে যাব।